জাগুৰি বস্তিৰ ৰাস্তাত আমাৰ চাহপাতৰ এজেণ্টবিলাকে আমাৰ ৰাস্তাৰ অৱস্থা বেয়া বুলি নিজৰ ফালৰ পৰা মানে চেঞ্চিংবোৰ পেলাই দিছে। কিন্তু এটা দুখৰ বিষয় ক'ব লাগিব যে গাঁৱৰ মানুহবিলাক ইমান সুযোগ পায়ো নিজৰ বস্তিৰ ৰাস্তা মিলাবৰ কাৰণে একটাও মানুহ নাই। আপোনালোকে দেখি পাইছে, একটাও মানুহ ফটকৈ ওলাই নাহে নিজৰ খুচিমতে। নিজৰ ঘৰৰ চোতালৰ পেলাই থোৱা মালবিলাকো মিলাবলৈ নাহে মানুহবিলাক। সেইটো কাৰণে আমাৰ ককাই ৰাজীৱ দাই মানে কৈছে যে মানুহবিলাক ওলাব লাগে আৰু মিলাই দিব লাগে বুলি। সেইটো কাৰণে মই দেখিলোঁ মানুহ নাই, তো ওচৰ চুবুৰীয়া ঘৰৰ পৰা এটা কোৰ লৈ কিনি মানে ঘৰত কামত লাগি দিছোঁ আৰু নিজৰ গাঁও হয়, নিজৰ ৰাস্তা হয় বুলি। আৰু এনেকুৱাই কামবিলাক কৰি গ'লেহে মানে আমাৰ গাঁৱৰ পৰিৱেশটো ভাল হ'ব। তো চবে মানে এই ভিডিঅ' চাই কিনি বুজিব লাগে যে গাঁৱৰ মানুহ আমিয়ে অকলে নেকি, গাঁৱৰ মানুহ আৰু আছে। চবেই ওলাই আহক, এনেকুৱা নিজৰ গাঁৱৰ ৰাস্তাত মাল পেলাই থোৱাবিলাক নিজে নিজে বনাই দিলে ৰাস্তাটো সুন্দৰ পৰিৱেশ হৈ যাব। সেইটো কাৰণে আমাৰ গাঁৱৰ বস্তি জেগা বুলি আমাৰ মানুহবিলাক বুজি নাপায় যে যোনে মাল পেলাই দিছে সিয়ে মিলাই দিব নেকি। সি আহিব লাগে, এইটো চৰকাৰৰ পৰা কাম নহয় না, এইটো ব্যক্তিগত ফালৰ পৰা এজেণ্টবিলাকে পেলাই দিছে। তো ইয়াকে কৈ মই কি মতামত দিব আপোনালোকে চাই আছোঁ। ধন্যবাদ।